হেল্ল' এভৰিৱান, ষ্টাডিজ আছামৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। যিসকল ছাত্ৰ ছাত্ৰী স্কুটি লাভ কৰিবা সেইসকলৰ বাবে এটা ভাল খবৰ, সেইসকলৰ বাবে এটা সুখবৰ। গতিকে এই সুখবৰটো শুনিবলৈ আপোনালোকৰ অফাৰটো কি সেইটো শুনিবলৈ সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব। যোৱাকালি কেবিনেটত এখন মিটিং হৈছে। সেই মিটিঙত অসমৰ মন্ত্ৰীসকল, আমাৰ চিফ মিনিষ্টাৰ উপস্থিত হৈছে আৰু উপস্থিত হৈ জয়ন্ত মন্ত বৰুৱাই এখন বিশেষ মন্তব্য আগবঢ়াইছে। আমি এই মন্তব্যটো আপোনালোকক শুনাই ল'ম। ইয়াৰ আগতে আমি ক'বলৈ আৰম্ভ কৰিছোঁ, মানে যিসকল ছাত্ৰ ছাত্ৰীৰ মেৰিট লিষ্টত নাম আহিছে সেইসকলে অতি সোনকালে স্কুটিখন লাভ কৰিব। সেই কেবিনেটত এই বিষয় লৈ আলোচনা কৰা হৈছে। গতিকে কেবিনেটত এইটো বিষয় পাছ কৰা হৈছে, এইটো আইন পাছ কৰা হৈছে যে 48,673জন ছাত্ৰ ছাত্ৰীক স্কুটি ডক্টৰ বাণীকান্ত কাকতি বঁটা দিয়া হ'ব। গতিকে আপোনালোকে এই বঁটাটো লাভ কৰিব। যিসকল ছোৱালীয়ে 60% পাইছে সেইসকলক 60% পোৱা 40,735জন ছোৱালীক স্কুটি দিয়া হ'ব আৰু 75% পোৱা 7,000 কিমানজন ল'ৰাক স্কুটি দিয়া হ'ব। গতিকে এই স্কুটিটো দিয়াৰ বিষয়ে আমাৰ কেবিনেটৰ পিছত জয়ন্ত মন্ত বৰুৱাই এখন বিশেষ মন্তব্য আগবঢ়াইছে। আমি আৰু এই মন্তব্যটো আমি টোটেল ছাত্ৰ ছাত্ৰীসকলক স্কুটি দিব। ইয়াৰ টোটেল বাজেট হৈছে 3,74,74,208। হায়াৰ ছেকেণ্ডেৰী পাছ কৰা 60% পায়, অৰ্থাৎ ফাৰ্ষ্ট ডিভিজন পাই পাছ কৰা প্ৰতিগৰাকী ছাত্ৰীক একোখনকৈ স্কুটি আৰু 75 এণ্ড এবভ পাৰ্চেণ্টেজ পাই পাছ কৰা ছাত্ৰসকলকো এই স্কুটি দিয়াৰ কথা আমাৰ চৰকাৰে ঘোষণা কৰিছিল আৰু সেই মৰ্মে আজি এই বছৰৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰা 40,735 গৰাকী ছাত্ৰী যি 60% পাই এইবাৰ হায়াৰ ছেকেণ্ডেৰীত পাছ কৰিছিল আৰু 7,938 গৰাকী ছাত্ৰ যোনে 75% বা তাৰ ওপৰত মাৰ্কছ পাই হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিল, তেখেতসকলক বাণীকান্ত কাকতি বঁটা দিয়াৰ কাৰণে টোটেল 48,673 গৰাকী ছাত্ৰ ছাত্ৰীক এই বঁটা দিয়াৰ কাৰণে বা স্কুটি দিয়াৰ কাৰণে আজিৰ কেবিনেটে অনুমোদন। সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। চেনেলটোত যদি নতুন আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। আমি বহু দিনৰ মূৰত এটা ভিডিঅ' আপলোড কৰিছোঁ। টোটেল ছাত্ৰ ছাত্ৰীক 48,673 গৰাকী মেৰিটৰিয়াছ ছাত্ৰ ছাত্ৰীসকলক স্কুটি দিয়া হ'ব। গতিকে আশা কৰিছোঁ আপোনালোকে স্কুটিখন ধুনীয়াকৈ আমি যেনেকৈ ভিডিঅ' আপলোড কৰিছিলোঁ সেই ৰুলটো প্লে কৰি আপোনালোকে স্কুটিখন লাভ কৰিব। গতিকে কেবিনেটত এই বিষয় লৈ মন্ত্ৰীসকলে